কোকৰাঝাৰত বড়ো মাধ্যমৰ বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ দাবী অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ। শিক্ষাৰ নীতিৰ ক্ষেত্ৰত চৰকাৰে হঠকাৰী সিদ্ধান্ত লৈছে। ইয়াক অসম সাহিত্য সভাই সদায় বিৰোধিতা কৰি আহিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই টংৰাত অনুষ্ঠিত এক সংবাদমেলত সাংবাদিকক সম্বোধন কৰি কয়, বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায় ভাষা ভাষীৰ লোকে একত্ৰিত হৈছে। ইয়াত কাৰোবাক কোলাত লৈ কাৰোবাক বোকাত থলে অশান্তি জৰ্জৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু BTC প্ৰধান প্ৰমোদ বড়োৰ সৈতেও আলোচনা কৰা হৈছে। আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান হোৱাৰ পোষকতা কৰিছে প্ৰমোদ বড়োই। সকলোকে আস্থা আৰু বিশ্বাসত ৰাখি লগতে আস্থা আৰু বিশ্বাসৰ ভেটি অটুট ৰাখি আগবাঢ়িব লাগিব। আস্থা আৰু বিশ্বাস নাথাকিলে সমাজত আউল লাগিব। এইবিলাক হঠকাৰী সিদ্ধান্ত চৰকাৰে যিবিলাক কাৰ্য কৰি আছে শিক্ষা নীতিৰ ক্ষেত্ৰত তেখেতসকলে নিজেই বোধহয় সন্তুষ্ট হয়নে নহয় মোৰ সন্দেহ আছে। গতিকে আমি অসমৰ শিক্ষামন্ত্ৰীৰ লগতো আলোচনা কৰিছোঁ, আমি প্ৰমোদ বড়োৰ লগতো আলোচনা কৰিছোঁ। এইখন এখন অসম প্ৰদেশ য'ত বিভিন্ন জাতি জনগোষ্ঠী ভাষা সম্প্ৰদায় একত্ৰিত হৈ আছে। গতিকে 10 ঘৰ যদি বড়ো মানুহ আছে, 5 ঘৰ আমাৰ অবড়ো মানুহ আছে। গতিকে কাৰোবাক কোলাত লৈ কাৰোবাক বোকাত থোৱাৰ যদি পোষকতা কৰে, গতিকে এই আকৌ পুনৰ এটা অশান্ত জৰ্জৰ পৰিস্থিতি সৃষ্টি কৰাৰ নিচিনা হ'ব। গতিকে সেইটো কেতিয়াও হ'ব নালাগে। আমি তেখেতসকলৰ লগত আলোচনা কৰিছিলোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত। তেখেতে এক সুন্দৰ আশ্বাস আমাক দিছিলে তেতিয়া যে সকলো কথা এক আলোচনাৰ মাধ্যমেৰে হ'ব। গতিকে আমি ৰাইজ সজাগ হ'ব লাগিব। আৰু সেইকাৰণে আমি কৈছোঁৱে আগতে যে আমাৰ কাৰ্যই হ'ব যে আস্থা বিশ্বাসৰ ভেটি কৰা। যদি আস্থা বিশ্বাস যদি নাথাকে তেতিয়াহ'লে সমাজত আউল লাগিব, সমাজত অশান্তি বাঢ়িব। গতিকে এই কাৰ্যবিলাক হ'ব নোৱাৰে আৰু অসম সাহিত্য সভাই এনেকুৱা ধৰণৰ কাৰ্যৰ সদায় বিৰোধিতা কৰি যাব। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।